শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা শাস্ত্ৰৰ উপদেশ পাঠ। আপুনি রাখে মারে হরি কনবদি নরয়াপুনি হুয়নস্ত হরি বদিয়াপু নাগে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে নামঘোষা শাস্ত্ৰৰ উপদেশ পাঠৰ ২৬ নং পুটত কৈছে, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে হৰি গণপতি নৰ আপুনি নষ্ট হৰি কৰি আপোনাক তাৰে। পৃথিৱী এই জীৱবিলাক মনুষ্যকে ধৰি সকলো জীৱ ভগৱান শ্ৰীকৃষ্ণৰ কৃপাতে সৃষ্টি হৈছে বা জন্ম হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাতে সকলো জীৱই তেজ বল শক্তি লাভ কৰিছে। কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ কৃপা নোহোৱাহেঁতেন আমি উশাহ নিশাহ ল'ব নোৱাৰিলোহেঁতেন, চলন ফুৰণ কৰিব নোৱাৰিলোহেঁতেন, এচটা কাঠৰ কৰি থাকিবলগীয়া হ'লহেঁতেন। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আকাশৰ তলত, পৃথিৱীৰ ওপৰত, সূৰ্যৰ পোহৰত আমি সুন্দৰকৈ থাকিব পাৰিছো। জীৱশ্ৰেষ্ঠ মনুষ্য জন্ম পাই যদি আমি আমাৰ হৃদয়ত থকা ভগৱান শ্ৰীকৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন নকৰো, তেতিয়াহ'লে আমি নিজে শত্ৰুদয় কৰিম আৰু নষ্ট হৈ যাম। যদি জীৱশ্ৰেষ্ঠ মনুষ্যই ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন একান্তভাৱে কৰে, তেওঁ শৰণাপন্ন হয়, তেতিয়াহ'লে নিজেও সংসাৰ কৰিব, আনকো তৰাই দিব পাৰিব আৰু মনুষ্য জীৱন সফল হ'ব বুলি নামঘোষা শাস্ত্ৰত মাধৱদেৱে সুন্দৰকৈ প্ৰকাশ কৰিছে।